বিলাসীপুৰৰ গৌৰাং নদীত ছট পূজা সম্পন্ন। দেশৰ কেইবাখনো ৰাজ্যৰ লগতে অসমৰ বিলাসীপুৰা সমজিলাৰ অন্তৰ্গত বিলাসীপুৰা চিৰপ্ৰবাহিত গৌৰাং নদীৰ পাৰত বিহাৰী সম্প্ৰদায়ৰ মূল উৎসৱ ছট পূজা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছিল। আজি অন্তিম দিনৰ প্ৰভাতী পুৱা শ শ ভক্তপ্ৰাণ লোক উদিত খৰচ প্ৰত্যক্ষ কৰিবলৈ সমাগত হৈছিল। তাত বিহাৰী সম্প্ৰদায়ৰ লোকৰ জাতীয় উৎসৱৰ লগত বিভিন্ন সম্প্ৰদায়ৰ লোকসকলে যোগদান কৰি এক মহামিলন তীৰ্থত পৰিণত কৰি তোলে। শ শ ভক্তপ্ৰাণে গৌৰাং নদীৰ একাঠু পানীত নামি উদিত সূৰ্যদেৱক দুহাতেৰে প্ৰণাম জনাই শান্তি সমৃদ্ধিৰ সৈতে প্ৰাৰ্থনা জনায়। নানাবিধৰ প্ৰসাদ সামগ্ৰীসমূহ লৈ নদীৰ ঘাটৰ পৰা ঘৰমুৱা হয়। সূৰ্য উদয়ৰ পাছতেই ছট ষষ্ঠী পূজা আয়োজক কমিটিৰ বিশেষ উপদেষ্টা প্ৰবক্তা সুনীল কুমাৰ শৰ্মাই অন্যান্য সমাজসেৱকৰ লগতে অসম চৰকাৰৰ পেঞ্চনাৰপ্ৰাপ্ত সাংবাদিক তথা সমাজসেৱক মুছলিমউদ্দিন আহমেদক ফুলাম গামোচাৰে সম্ভাষণ জনায়। বিলাসীপুৰৰ ছট পূজা উদযাপন সমিতিৰ সভাপতি মনোজ ঠাকুৰ আৰু সম্পাদক ৰাজপ্ৰসাদ চৌধুৰীয়ে শান্তিপূৰ্ণভাৱে ছট পূজা সামৰণি পৰাত বিলাসীপুৰা সমূহ ৰাজ্যলৈ ধন্যবাদ জ্ঞাপন কৰে। এই প্ৰাচীন বৈদিক উৎসৱটোত বহু হিন্দু ধৰ্মাৱলম্বী ভক্তপ্ৰাণৰ সমাগম ঘটে। বিলাসীপুৰা ছট পূজা কমিটিয়ে পূজাৰ লগতে সংগীতৰ জগতৰ মহানায়ক প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উপৰি শিল্পী জনাৰ মায়াবিনী গীতটো পৰিৱেশন কৰি থকা পৰিলক্ষিত হয়। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ছট পূজাৰ উপলক্ষে আজি কি জনাব? আমি এই ছট পূজা উপলক্ষে যেহেতু 4 দিনীয়া পূজা, আজি অন্তিম দিন ভগৱান ভাস্কৰ সূৰ্য ভগৱান যেনেকৈ উদয় হ'ব, আমি সূৰ্য ভগৱানক আমি প্ৰাৰ্থনা কৰি অৰ্ধ দিন যাতে বিশ্বৰ ভিতৰত যাতে শান্তি সদ্ভাৱ প্ৰেম আমাৰ মাজতে থাকে আৰু বিলাসীপাৰা বিভিন্ন জাতি ধৰ্ম বস্ত্ৰ গোষ্ঠী সম্প্ৰদায় সকলো মানুহ ইয়াত আমাক সহায় সহযোগিতা আগবঢ়াইছে। আমি সকলোকে কমিটিৰ ফালৰ পৰা আৰু ব্যক্তিগত ফালৰ পৰা আমি তেখেতসকলক ধন্যবাদ এবং কৃতজ্ঞতা জ্ঞাপন। কিমান মানুহ হ'ব? মোটামুটি 50,000 ওপৰত আমি দেখিছোঁ। আমি সোমাইছোঁ, ভৰি ৰখা জেগা নাই। আপোনালোকৰ এই মিডিয়াৰ জৰিয়তে অনুমান কৰিব পাৰে কিমান মানুহ হ'ব পাৰে। আজি কেনেকুৱা লাগিছে? আমাৰ লাইট প্ৰশাসন সকলো মানুহে আমাক সহায় সহযোগিতা আগবঢ়াইছে। বিশেষকৈ আমাৰ পুলিচ, আমাৰ পাৰামিলিটাৰী ফ'ৰ্চ, এডমিন ষ্টাফ আৰু ৰাইজ সকলো মিলি আমাৰ ইয়াত সহায় কৰিছে। তাৰ কাৰণে আমি কমিটিৰ ফালৰ পৰা পুনৰ আমি তেখেতসকলক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন। बहुत अच्छा लग रहा है। भगवान की पूजा करके और सभी जाति के लोग आते हैं। मन में इतनी खुशी है कि सभी को देख के, और सभी से आशा करती हूँ सभी छठ पूजा में और ऐसे ही आनंद फूर्ति मस्ती। आप बोलिए। सभी छठ पूजा में आए, सभी कास्ट के लोग छठ पूजा में आते हैं। सूर्य भगवान से ही प्रार्थना करते हैं सभी को स्वस्थ रखें, मंगल कामना करें।